পূব যোৰহাটৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত হয় প্ৰয়াত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ প্ৰভাত গোস্বামীৰ স্মাৰক বক্তৃতা অনুষ্ঠান। মহাবিদ্যালয়ৰ শিক্ষক গোট, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী মঞ্চ, ছাত্ৰ একতা সভা আৰু পূব যোৰহাট প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত স্মাৰক বক্তৃতাৰ বিষয় আছিল অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা। এই বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰাই। অনুষ্ঠানত ডক্টৰ প্ৰভাত গোস্বামীৰ ভক্তি কাব্যত ৰসবোধ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ভাষাবিদ সাহিত্যিক ডক্টৰ বসন্ত গোস্বামীয়ে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়াকে ধৰি উপস্থিত থাকে মহাবিদ্যালয়খনৰ শিক্ষক গোট, ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। জন শিক্ষক এইখন কাকজান ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ তাৰ তেওঁ প্ৰাক্তন অধ্যক্ষ, তেখেতে অৱসৰৰ পিছত তাকো ৭৫ বছৰ বয়সত PhD লোৱা অসমীয়া জাতীয় জীৱনলৈ আচলতে বহু শিকনি দিব পৰা ডক্টৰ প্ৰভাত গোস্বামী দেৱৰ বিয়োগৰ পিছত এইটো প্ৰথমটো স্মাৰক বক্তৃতা। আৰু সেইটো স্মাৰক বক্তৃতাত এটা গুৰুত্বপূৰ্ণ বিষয় অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা, এই বিষয়ক কথা ক'বলৈ যিহেতু মোক আমন্ত্ৰণ কৰিলে যোৰহাটলৈ বা উজনি অসমলৈ আহি মই সদায় ভাল পাওঁ। আজিও তাৰ ব্যতিক্ৰম নহ'ল। ভাল লাগিল ঐতিহ্যমণ্ডিত কাকজান মহাবিদ্যালয়ত তেখেতৰ অৱদানক সুঁৱৰি এই বিষয়টোৰ ওপৰত বিভিন্ন বিজ্ঞ লোক আৰু নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ আগত কথাখিনি ক'লোঁ।